কলিয়া গিলা খেলিবলৈ গ'ল কলিয়া গিলা খেলিবলৈ গ'ল কদম গছলৈ নুঠিবা প্ৰভু দেৱ কদমৰ চনকাগান কদম হিদালি কদম হিদালি শিকিলে কদম ভাগিব লাহৰি ককা হে কলিয়া গিলা খেলিবলৈ গ'ল কলিয়া গিলা খেলিবলৈ আইতা এইটা কি বস্তুনো এইকেইটা ঘিলা 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 এইকেইটা ক'ত পায় ঘিলা এইবোৰ ঘিলা আগতে আমাৰ গাঁৱৰ ঘৰতে ঘিলা গছ আছিলে ঘিলা গছজোপা লতা জাতীয় গছ ঘিলা ন ঘিলা গছ আপোনাৰ লতা বগাই যায় এনেকুৱা মানে হেৰি গছ ডাঙৰ মানে গছ নহয় ই মানে লতা বগাই যায় ঘিলা গছজোপা এইবোৰ এতিয়া আমাৰ গাঁও ঘৰত নাইকিয়া হ'ল আজিকালি পাহাৰত পায় এইবোৰ এই পানী বাঢ়ি আহোঁতে নদীত উটি আহিছিলে নদীত উটি আহি পেলানি এই পাৰত লাগি ধৰিছিলে মই আকৌ গা ধুওঁতে পালোঁ পাই লৈ আহিলোঁ এই ঘিলা বস্তুটো সময়ত দৰকাৰ হয় পাবলৈ বহুত টান এইটো সাধাৰণতে আগৰ মানুহে ছোৱালী তুলনি হ'লে এই ঘিলা ভাঙি পিনানি ইয়াত বগাকৈ এটা বাদামৰ যেনেকৈ বগা বস্তু ওলায় মাংস ওলায় তেনেকৈ মানে এই ঘিলাটো ভাঙিলে ভিতৰত বগা মানে বস্তু ওলায় সেই বস্তুকণ পতাত পিচি মাহ হালধিৰ লগত সানি পেলায় সানি পেলাই এই ঘিলাৰে মূৰ ধুলে মূৰ গা ধোৱালে কইনাকাল হোৱা ছোৱালী বহুত মানে ৰোগ ব্যাধিৰ কাৰণে ভাল হয় আৰু কিছুমান ছোৱালীৰ মূৰত ওকণি থাকে এই ওকণি মৰে এইটো এটা বহুত ডাঙৰ ঔষধ আগৰ মানে ছোৱালী কইনাকাল হ'লে মানুহে ঘিলা বহুত দূৰ দূৰণিত বিচাৰি আনে আজিকালি মানুহে ব্যৱহাৰ নকৰা হ'ল কাৰণ কিছুমান মানুহে আজিকালি ঘিলা কি বস্তু চিনিয়েই নাপায় গতিকে এতিয়া আমি চিনি পোৱাৰ কাৰণে এইটো যে দৰকাৰী হ'ব সময়ত এইটো যে এটা ডাঙৰ দৰকাৰী বস্তু বুলি আমি বুটলি আনি থৈছোঁহি আৰু এইটো মানে ঔষধতো লাগে এই ঘিলা বস্তুটো ঔষধতো লাগে এইটো সময়ত বিচাৰি মানে পাবলৈ বহুত টান আপুনি গাই দিয়কচোন এতিয়া কেনেকৈ গাইছিলে কৃষ্ণই ঘিলা খেলিছিলে বুলি গম পাওঁ কৃষ্ণই ঘিলা খেলিছিলে আগত আপোনাৰ অভিমন্যুৱে ঘিলা খেলিছিলে অভিমন্যুৱে খেলিছিলে তেতিয়া অভিমন্যু কৃষ্ণৰ তলত যেন ঘিলা পৰিলেগৈ অভিমন্যুৱে গোটেই পৃথিৱী ভৰ দিলে মানে শ্ৰীকৃষ্ণই কিন্তু অভিমন্যুৱে বাওঁ হাতখনে বোলে দাঙি শ্ৰীকৃষ্ণ বিচনাৰ তলৰ পৰা ঘিলা গুটি লৈ আহিলে বাওঁ হাতখনে অভিমন্যুৱে ঘিলা ডঙা নাছিলে এই বিচনাখন শয্যাখন দাঙিছিলে কৃষ্ণ হৈ থকা বিচনাখন হয় নাই তেতিয়া ভগৱান শ্ৰীকৃষ্ণই গম পালে যেন এইজন মোতকৈ বলি হ'ব বলিবান হ'ব তেতিয়াই তেওঁ চিন্তা কৰিলে যে ইয়াক কোনোবা এটা প্ৰকাৰে মৃত্যু কৰাব লাগিব গতিকে ই থাকিলে মানে বাকীসকলক ধ্বংস কৰিব তেওঁ তেতিয়াই এই কথাটো মানে ধ্যান কৰিলে কৰি সেই অভিমন্যুক মানে বধ কৰালে মানে চক্ৰ বেহুত ভৰাই লৈ মানে সেই মৃত্যু কৰিলে এইবোৰ মানে স্বয়ং ভগৱন্তই লীলা এতিয়া আপুনি ধুনীয়াকৈ গাই দিয়কচোন কি গাইছিলে ঘিলালৈ কলিয়া ঘিলা খেলিবলৈ গ'লে কলিয়া ঘিলা খেলিবলৈ গ'লা কদম গছলৈ নুঠিবা প্ৰভু দেৱ কদমৰ চনকাগা কদম ইডালি কদম সিডালি
ও ভাগিব লাহৰি কঁকালৰ প্ৰভু দেও ভাগিব লাহৰি কঁকাল। ইমান ভাল লাগিল, ধন্যবাদ দেই।